মোক ঠেকাৰ লগত দহগাঁৱত এই গাহৰি পুৰি আছে দেই। এয়া জগন্নাথ, এইপিনে জগন্নাথে পুৰি আছে, এইফালে গাহৰি মই পাপুৰাজ গগৈ ভিডিঅ' কৰি আছোঁ। গাহৰি পুৰি আছে গেছত। তাৰপৰা আপোনালোকৰ দেখা পাম গাহৰি কেনেকৈ কাটি আছে তাক দেখুৱাম। এইপিনে গাহৰি কাটি আছে, চাব দেই ৰাইজ। পিচ পিচ কাটি আছে। এইপিনে গাহৰি কাটি আছে, চাওক ৰাইজ। এই আমাৰ ওচৰৰে পোনাকণ কোঁৱৰ, তেওঁ কাটি আছে গাহৰি। এইফালে মানে ইয়াত পাৰ্টকৈ কাটি থকা হৈছে। তাৰপৰা এই ৰাইজে চাই আছে, এইপিনে এনেকৈ চাই আছে দেই ৰাইজ, চাব আপোনালোকে। এনেকৈ এইপিনে চাই আছে ৰাইজে, এইপিনে পাৰ্টকৈ কাটি আছে। এইজন ৰাজকুমাৰ দা বুলি কওঁ আমি, ঢেকীয়াদলবাসী। গাহৰি কটাৰ বিষয়ে কিবা ক'ব নেকি? কওক। তেওঁ গাহৰি তেওঁ বৰ্তমান চাই আছে। আমাৰ সমূহ দৰ্শকবাসীক জনাইছোঁ যে এইপিনে বহুতো লোক এইপিনে চাই আছে। আমাৰ ৰাজকুমাৰ দায়ো চাই আছে। তেওঁ ফুল আৰ্মি ড্ৰেছত আছে দেই, বেয়া পাব নালাগে, ৰাইজ চাই আছে। তেওঁ আজি মানে তেওঁ কাটিব নোৱাৰে বুলি ক'লে। তাৰপৰা এইফালে ৰাইজে চাই আছে, এইপিনে কাটি আছে, পিচ পিচ কাটি আছে। এইপিনে এইটো গাহৰি, ছাইডৰ গাহৰিটো কাটি হ'ল। এইজনক দেখুৱালোঁ আগতীয়াকৈ, তেওঁ জগন্নাথ, তেওঁ গাহৰিটো পূৰা মেইন তেওঁ। এইপিনে এজন মাধৱ দা, তেওঁ আমাৰ দিখৌমুখৰ বাসিন্দা আৰু লগতে থাকে। বন্ধু এজন জগন্নাথৰ বন্ধু, এজন মাধৱ কোঁৱৰ এজন দেখুৱালোঁ বাৰু কাটি থকা। তাৰপাছত এইজন আমাৰ বেলুন কাই, তেওঁ মেইন হেৰি, আমাৰ ঢেকীয়াদলৰ কাছাই, তেওঁ মেইন। তাৰপৰা আৰু এটা গাহৰি কাটিবলৈ ৰেডি কৰি থৈছে, এইটো মই দেখুৱাইছোঁ, জংঘলৰ মাজত আছে। মই আপোনালোকক দেখুৱাইছোঁ গাহৰি কিমান কাটিব আছে দহগাঁৱত। এই গাহৰিটো দহগাঁৱত কটা হ'ব, এইটো খন্তেক পাছত বধিব। আৰু এটা গাহৰি আছে, এইটো এটা কাটিব। তাৰপিছত আৰু এটা আছে, সেইটো দেখুৱাইছোঁ। এইটো কাটিব। এই দুটা ছেম, মানে ডিজাইনটো ছেম, এই দুটা কাটিব। তাৰপিছত এইফালে কাটি থকা হৈছে ৰাইজ, দেখিছেই নহয় আপোনালোকৰ ৰাইজৰ কিমান দহগাঁৱত কিমান উপস্থিত হৈছে ৰাইজ। ভাল লাগিছে দহগাং দেখি, আৰু চাই ভাল লাগিছে। এইপিনে মোৰ সতীৰ্থবৃন্দ আছে, বিহাৰীকা, তেওঁ এটা গাহৰি কাটি থৈছে আছে। এইজনৰ গাহৰি কাটি থকা আছে দেই, তেওঁ গাহৰি এইটো কাটি থৈছে। এইজনৰ গাহৰি এইটো কাটি থোৱা আছে। এইটো মানে পিটকৈ পাৰ্টকৈ কাটিছে। এইজনৰ গাহৰি, এই গাহৰিটো ৱেটটো হৈছে 1 কুইণ্টেল 35 কেজি। এই গাহৰিটো কাটি থকা হৈছে। আপোনালোকে চাই ভাল পালে লাইক এটা দিব বুলি আশা কৰিলোঁ। বাকী ধন্যবাদ দেই।